নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 19/3/2025 তাৰিখে ইউনাইটেড পেঞ্চন স্কিমৰ কাৰণে ফাইনেল গেজেট নটিফিকেশ্যন প্ৰকাশ পালে যেহেতু 1 এপ্ৰিল 2025 পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম গতিকে আজি আমি আলোচনা কৰিম ইউনিফাইড পেঞ্চন স্কিমত লামসামৰ টকা কিমান আপোনালোকে পাব আৰু ইয়াৰ চেপ্টাৰ 6ত 14 নম্বৰ যেটো অনুচ্ছেদ তাত এইখিনি কথা সম্পূৰ্ণ উল্লেখ কৰা আছে আপোনালোকে নিশ্চয় দেখিছে এজন কৰ্মচাৰীয়ে ইউপিএছ অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত তেওঁ অৱসৰ গ্ৰহণ কৰিলে বা তেওঁ ভিআৰএছ ললে অথবা সাৰ্ভিস ৰুল অনুসৰি তেওঁ 56 জে মতে যদি তেওঁ চৰকাৰে বাধ্যতামূলক অৱসৰ দিয়ে তেতিয়া তেওঁ কিমান টকা লামসাম হিচাপে পাব তাৰ এটা ফৰ্মুলা ইয়াত দিছে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আমি যিমান পাৰো সৰলীকৃতভাৱে আপোনালোকৰ আগত বিষয়বস্তুটো উত্থাপন কৰিবলৈ চেষ্টা কৰিম গতিকে আগৰ ভিডিওত আপোনালোকক নিশ্চয় আমি কৈছো যে অৱসৰৰ সময়ত এনপিএছত যেনেদৰে 60% উইথড্ৰ কৰিব পাৰি তেনেদৰে ইউনাইটেড পেঞ্চন স্কিমতো তাৰ ব্যৱস্থা কৰিছে কিন্তু তাত বহুকিটা শৰ্ত আছে যে যদি আপুনি 60% উইথড্ৰ কৰে আপুনি ভৱিষ্যতলৈ পাবলগীয়া নিশ্চিত পেঞ্চনত প্ৰভাৱ পৰিব গতিকে আজি আমি ইয়াত আলোচনা কৰিম লামসামৰ টকা আপুনি কিমান পাব লামসাম এমাউন্ট কিমান পাব লামসামৰ এমাউন্টৰ কাৰণে আপোনাৰ এটা ফৰ্মুলা দিছে একমুঠ অৰ্থাৎ লামসাম ভুগতান লামসাম সমান ই ডিভাইডেড বাই 10 ইনটু এল আপোনালোকে নিশ্চয় এই ফৰ্মুলাটো দেখিছে গতিকে আমি উদাহৰণৰ সহ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে যত আপোনাৰ ই বুলি কওঁতে আপোনাৰ বেতন যে মুঠ বেতনটো থাকিব আৰু তাত অন্যান্য ধৰণৰ যিটো দিয়ে থাকিব আপোনাৰ এই সকলোখিনি থাকিব আৰু অৱসৰৰ সময়ত আপোনাৰ এই ফৰ্মুলাটোৰ মতে আপুনি লামসাম এমাউন্ট সমান ই ডিভাইডেড বাই 10 ইনটু এল ইয়াৰ দ্বাৰা আপোনালোকে এই ফৰ্মুলাটো অনুসৰি লামসামৰ টকাটো পাব গতিকে কিমান টকা পাব ইয়াত এটা উদাহৰণ ইয়াতে দি দিছে গতিকে ইয়াত যেটো উদাহৰণ দিছে সেই অনুসৰি আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব এটা কথা নিশ্চিত যে আপোনাৰ লামসামৰ এমাউন্ট যথেষ্ট কম টকা আপুনি পাব এনপিএছত বা যেটো 60% আপুনি পায় কিন্তু ইয়াতো 60% আপুনি উইথড্ৰ কৰিব পাৰিব কিন্তু তাত কিছু শৰ্ত থাকিব যত আপুনি যথেষ্ট ৰিস্কি হৈ পৰিব গতিকে ইয়াত লামসাম বুলি এটা যেটো এমাউন্ট আছে লামসামৰ এমাউন্টৰ যেটো ফৰ্মুলা গতিকে ইয়াত আপুনি যথেষ্ট পৰিমাণৰ কম টকা আপুনি পাব সাৰ্ভিস পিৰিয়ড অনুসৰি কিছু বৃদ্ধি হ'ব কিন্তু তুলনামূলকভাৱে আপুনি কিন্তু লামসাম এমাউন্টটো যিমান পাব লাগিছিল তাতকৈ আপুনি এই ফৰ্মুলা অনুসৰি যথেষ্ট কম পাব আপোনালোকে নিশ্চয় দেখিছে গতিকে বেসিক পে থাকিব প্লাস দিয়ে এনেদৰেকৈ যেটো ফৰ্মুলা হ'ব এটো এতিয়া আমি উদাহৰণ এটা আপোনাক দিছো যে এজন কৰ্মচাৰী 15 বছৰ 11 মাহ 12 দিন যদি তেওঁ হয় কাৰ্যকাল সেই হিচাপত তেওঁ কিমান টকা লামসাম হিচাপত পাব এটা উদাহৰণত তেওঁ কাৰ্যকাল প্ৰমুখ হ'বগে 191 মাহ হিচাপত কৰা হৈছে আৰু গতিকে সেই হিচাপত আপোনাৰ কিমান হ'ব আৰু বেসিক প্ৰমুখ দুবাৰা প্ৰমাণিত অধিবৰ্ষতা 12 মহিনেকা ঔষধ মূল বেতন আৰু তাৰ মূল বেতন ধৰা হৈছে 52894 টকা অৰ্থাৎ বেসিক পে সেই হিচাপত 15 পূৰণ 12 সমান জনক দিছে 180 মাহ আৰু লগত 11 অৰ্থাৎ 191 মাহ হিচাপত আৰু 12 দিনটো ৰাউন্ড অফ কৰি ধৰা হ'ব এনেদৰে ফৰ্মুলাটো আছে গতিকে আপোনালোকে নিজেও ফৰ্মুলাটো অনুসৰি আপোনাৰ অৱসৰ লৈ কিমান বছৰ আপুনি ইউপিএছত আপুনি যদি অপচন হিচাপত লয় কিমান হ'ব হেতু আপুনি কৰি ফৰ্মুলাটো মতে আপুনি কৰি চাব পাৰিব এনেদৰে আপোনাৰ নিজৰ হিচাপটো আপুনি কিমান টকা পাব আৰু বৰ্তমান আপুনি যেটো বেসিক পাই আছে গৈ এটা এভাৰেজ বেসিক আপুনি ধৰি ললে তেনেদৰে আপুনি কৰিব পাৰিব এতিয়া আপোনালোকে দেখিছে এইটো ফৰ্মুলা হিচাপত তেওঁ কৰ্মচাৰীজনৰ বেসিক 53600 টকা ধৰা হৈছে
আৰু যিটো অংক কৰি দেখাইছে আপোনালোকে দেখিছে তেওঁ মাত্ৰ 15 বছৰ অৰ্থাৎ 91 মাহ তেওঁ হিচাপত কৰিলে তেওঁ বেসিক পে আপোনালোকে নিশ্চয় দেখিছে 53,600 টকা তেনেদৰে এই নতুন ফৰ্মুলাটোৰ মতে E ডিভাইডেড বাই 10 ইনটু L ই আপোনাৰ কি হ'ব এই ফৰ্মুলাটো দেখিছে সেই হিচাপত কৰিলে তেওঁ 2,79,209 টকা 60 পইচা মাত্ৰ পাব অৰ্থাৎ পূৰ্ণাংগ ৰূপে যদি চোৱা যায় 2,79,210 টকা তেওঁ পাবগৈ লামসাম হিচাপে যিটো পইচা একেবাৰে কম টকা আপোনাৰ গতিকে এই উক্ত যিটো ফৰ্মুলা আপোনালোকে স্ক্ৰীনত দেখিছে সেই ফৰ্মুলা অনুযায়ী ইউপিএছত আপোনাৰ চাকৰি কাৰ্যকাল কিমান হ'ব মাত্ৰ আপোনাৰ বৰ্তমান আপুনি কিমান বেসিক পে পায় আৰু আনুমানিক অৱসৰৰ সময়ত আপোনাৰ বেসিক পে কিমান হ'বগৈ সেই হিচাপত ধৰি আপুনি লামসাম টকা কিমান পাব এটা এভাৰেজ ক্যালকুলেশন আপুনি নিশ্চয় কৰি ল'ব পাৰিব বৰ্তমান যিটো ফৰ্মুলা দেখুওৱা হৈছে তাত যথেষ্ট এটা কম এমাউন্ট লামসাম হিচাপে পাব গতিকে যিসকলৰ কাৰ্যকাল বেছি আছে তেওঁলোকে নিশ্চয় বহুত বেছি পাব ইয়াত মাত্ৰ 15 বছৰ সাৰ্ভিসটো দেখুওৱা হৈছে আৰু গতিকে ইউপিএছৰ ক্ষেত্ৰত যি নতুন গেজেটত আপোনালোকে দেখিলে লামসাম এমাউন্টৰ হিচাপটো পূৰ্বতেও আছিল ঠিক একেই আছে আৰু কিন্তু নতুন সংযোজন কিছু হৈছে যত আপোনালোকে 60% উইথড্ৰলৰ কথাটো উল্লেখ কৰা হৈছে কিছু শৰ্ত সাপেক্ষে এনপিএছৰ দৰে আপোনালোকে অৱসৰ সময়ত তেওঁ নমিনি বা তেওঁ নিজে উইথড্ৰ কৰিব পাৰিব কিন্তু তেতিয়া তেওঁ নিশ্চিত যিটো পেনশনত কিছু প্ৰভাৱ পৰিব গতিকে যেহেতু 1 এপ্ৰিল 2025 ৰ পৰা ইউনিফাইড পেনশন স্কিম কাৰ্যকৰী হ'বলৈ গৈ আছে গতিকে ইউপিএছৰ ক্ষেত্ৰত এটা কথাই নিশ্চিত যে মিনিমাম 10,000 টকাৰ যিটো পেনশন তেওঁ পাব আৰু ইয়াৰ উপৰি 25 বছৰ অধিক হলে 50% তেওঁ পেনশন পোৱাৰ নিশ্চয়তা থাকিব বা ফ্যামিলি পেনশনৰ ক্ষেত্ৰতো নিশ্চয়তা থাকিব যিটো আমি এনপিএছৰ তুলনাত এডভান্টেজ হিচাপে লব পাৰো এনপিএছত যিটো বজাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল তেওঁ পেনশনটো বা ফ্যামিলি পেনশনটো গতিকে ইউনাইটেড পেনশন স্কিম বা ইউপিএছৰ হেতু হল এডভান্টেজ আৰু অৱসৰ সময়ত যিটো লামসাম এমাউন্টৰ কথা হেতু আপোনালোকে ফৰ্মুলাটো দেখিলে সেই হিচাপত আপোনালোকে নিজৰ ক্যালকুলেশনটো নিশ্চয় কৰি ল'ব পাৰিব গতিকে সকলোৱে জানে যে পেনশন সিস্টেমৰ ভিতৰত যিটো ওল্ড পেনশন স্কিম বা ওপিএছ যাক সৰ্বোৎকৃষ্ট পেনশন হিচাপে বিবেচনা কৰা হয় গতিকে আপোনালোকে ভিডিওটো শেষলৈকে নিশ্চয় চাই বুজি পালে যে লামসাম এমাউন্ট কেনেদৰে গণনা কৰা হ'ব আৰু কেনেদৰে আপুনি কিমান টকা আপুনি লামসাম এমাউন্ট হিচাপত পাব তাৰ ফৰ্মুলাটো নিশ্চয় বুজি পালে আমি যিমান পাৰো সহজ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো গতিকে আপোনালোকে ভিডিওটো চাই কমেন্ট সেকশনত উল্লেখ কৰিব যে এনপিএছ ইউপিএছ আৰু ওপিএছৰ ভিতৰত আপুনি কোনটো আটাইতকৈ সৰ্বোৎকৃষ্ট বুলি ভাবে আৰু এনে ধৰণৰ খবৰৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো লাইক কৰিবলৈ